বিটিয়াৰ সংখ্যালঘু ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আয়োজিত এক সভাত হালবাৰী জিলা সমিতিখন ৪১জনীয়া সদস্যৰে পূৰ্ণাংগ এখন হালবাৰী শক্তিশালী জিলা সমিতি গঠন কৰা হ'ল। এই জিলা সমিতিখনে হালবাৰী অঞ্চলত অনাগত দিনত শৈক্ষিক বিপ্লৱ এক শৈক্ষিক জাগৰণ সৃষ্টি কৰাৰ নিমিত্তেই আমি এখন শক্তিশালী জিলা সমিতি গঠন কৰিলোঁ। সমান্তৰালভাৱে হালবাৰী অঞ্চলত হৈ থকা বিভিন্ন অসামাজিক কাম কাজ, ড্ৰাগছ তথা ইত্যাদিকে আদি কৰি বিভিন্ন ধৰণৰ অসামাজিক কাম কাজৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে সামাজিক সচেতনতা সৃষ্টি কৰা আৰু শৈক্ষিক বাতাবৰণ গঢ়ি তুলি আমি এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ নিমিত্তে আমি হালবাৰী জিলা সমিতিখন গঠন কৰিলোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে আমি আজি এটা বিটিআৰ অঞ্চলত শুভ বাৰ্তা দিব বিচাৰিছোঁ। শুভ বাৰ্তাটো হৈছে যে আমি কিছুদিন পূৰ্বে যে আপোনালোকৰ বিটিআৰ নামৰ এই যে সংগঠন, এই সংগঠনৰ যি দায়িত্বভাৰ আমি গ্ৰহণ কৰিছিলোঁ, এই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আমি হয়তো এটা সময়ত হতাশৰ এটা পৰ্যায় আহিছিল, যদিও ৰাইজে আজিৰ দিনত স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে আমাক গ্ৰহণ কৰি লৈছে। আজিৰ দিনত বিটিআৰ অঞ্চলত যি 10টা সাব ডিভিজন আছে, এই 10টা সাব ডিভিজনত প্ৰতিজন মানুহে আমাক বিচাৰি আছে আৰু তেখেতসকলে আমাৰ লগত কাম কৰা যি আশা আকাংক্ষা, যি প্ৰয়াস, এয়া দেখি আমি অতিকৈ আনন্দিত হৈছোঁ। তাৰ ফলস্বৰূপে আজি আমাৰ হালবাৰী জিলাখন আমি যেনেকৈ ল'ৰা আমাৰ ওচৰলৈ ওলাই আহিছে, প্ৰতিটো ল'ৰাই কোৱালিফাইড ল'ৰা, খুব ভাল লাগিছে আৰু তেখেতসকলে আজি হালবাৰী জিলাখন গঠন কৰি লৈছে আৰু তেখেতসকলে একেমুখে কৈছে যে আমি আলী আজমৰ নেতৃত্বত এবিএমছৰ যি জন্ম হৈছে, এই এবিএমছত আমি কাম কৰিম বুলি তেখেতসকলে আশা প্ৰকাশ কৰিছে। গতিকে আপোনালোকে যিটো কোৱেশ্যন কৰিছে তাৰ প্ৰত্যুত্তৰত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে নিশ্চয় জানে যে টাইছন হুছেইন ডাঙৰীয়া তেখেতসকলে এটা এবিএমছৰ যি নেতৃত্ব দি আছে, তেখেতসকলে যি নেতৃত্ব, সেই নেতৃত্ব কিন্তু একনায়কত্ববাদ, এই একনায়কত্ববাদৰ প্ৰতি অতিষ্ঠ হৈ আমাৰ বহুত অৰ্থাৎ সংখ্যা গৰিষ্ঠ বুলি ক'লে ভুল নহ'ব, বেছি সংখ্যকে ল'ৰাই আমাৰ ওচৰলৈ ওলাই আহিছে বা তেখেতসকলে ওলাই আহি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন কৰা তেখেতসকলে প্ৰয়াস কৰিছে আৰু কৰিও আছে। আজি টাইছন হুছেইন ডাঙৰীয়াৰ যি একনায়কত্ব, যে এই একনায়কত্বৰ বিৰোধিতা কৰি তেখেতসকলে আজি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ যি কাৰ্যপন্থা, এই কাৰ্যপন্থা তেখেতসকলে যোগদান কৰিছে আৰু আমি টাইছন হুছেইন ডাঙৰীয়া যি একনায়কত্ব, এই একনায়কত্বৰ যি ফলস্বৰূপ, এই ফলস্বৰূপ ৰাইজে ইতিমধ্যে অনুভৱ কৰিছে বা ইতিমধ্যে পাই আছে। নিশ্চয় কিছুদিন পিছত টাইছন হুছেইনৰ যি চিনচাপ, এই চিনচাপ অল বিটিআৰ অঞ্চলৰ পৰা নাইকিয়া হৈ যাব বুলি এইটো আপোনালোকে নিশ্চিত থাকক। আচলতে এবিএমছৰ যি আদৰ্শ আৰু নীতি, এবিএমছৰ যি সংবিধান, এই সংবিধানখন যি টাইছন হুছেইনে মোহাৰি পেলাই যেনেকৈ সংগঠনটো চলাই আছে, যে আদৰ্শ আৰু নীতিক বুঢ়া আঙুলি দেখুৱাই যেনেকৈ টাইছন হুছেইনে সংগঠনটো চলাই আছে, এই সংগঠনটোক আমি আগৰ ৰূপত প্ৰায়তঃ লাফিকুল ইছলাম ডাঙৰীয়া যি নেতৃত্ব, এই লাফিকুল ইছলামৰ নেতৃত্ব যাতে আমি তেখেতক অনুকৰণ কৰি আমি যাতে এবিএমছখন আগন্তুক দিনত আগুৱাই লৈ যাব পাৰোঁ, সেই আশা আকাংক্ষাৰে আমি এবিএমছত যোগদান কৰিছোঁ। এটা আপোনালোকে স্পষ্ট থাকক, যিহেতু আমাৰ এতিয়া দুটা গোট হ'ল, গোট বুলিয়ে ক'ব লাগিব, সেই দুটা গোটৰ ক্ষেত্ৰত আজিৰ দিনতো আইনিকভাৱে কোনো ধৰণৰ প্ৰভাৱ পৰা নাই আৰু আগন্তুকো নপৰে। যিহেতু বিটিআৰ অঞ্চলৰ ৰাইজে আমাক অলৰেডি মানি লৈছে আৰু অলৰেডি আমাৰ লগত তেখেতসকলে কাম কৰাৰ প্ৰয়াস কৰিছে। আৰু আগন্তুক দিনৰ যি পলিটিকেলি বেপাৰ, এই পলিটিকেল বেপাৰত আমি এটাই কথা কম, এইটো স্পষ্ট আপোনালোকৰ জৰিয়তে, অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট এইটোৱে বিচাৰিছে, বিটিআৰ অঞ্চলত থকা যিমান জনসাধাৰণ আছে, যিয়ে জনসাধাৰণৰ শান্তিৰ হকে কাম কৰিব, যিয়ে জনসাধাৰণৰ উন্নতিৰ হকে কাম কৰিব, বিশেষকৈ মাইনৰিটি অঞ্চলৰ মাইনৰিটিৰ যি উন্নতিৰ হকে কাম কৰিব, মাইনৰিটিক যিয়ে শান্তিত বসবাস কৰিবলৈ দিব, তেখেতসকলৰ লগত আমি অল বিটিআৰ মাইনৰিটি সদায় দিন আছো আৰু ভৱিষ্যতে থাকিম। আমি আচলতে নতুনকৈ সংগঠনটো জন্ম দিয়াৰ পিছত ভাবিছিলোঁ যে কিবা এটা প্ৰতিক্ৰিয়া আহিব, কিন্তু প্ৰকৃতিৰ মাজত ৰাইজে কিন্তু অলৰেডি স্বতঃস্ফূৰ্তভাৱে আমাক মানি লৈ আমাক ইতিমধ্যে জিলা সমিতিবোৰ গঠন কৰি দি আছে। এই জিলা সমিতিখনে অনাগত দিনত এই অঞ্চলত এক সুদূৰ প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি আশাবাদী। ইতিমধ্যে আজিৰ সভাৰ জৰিয়তে
আমি 41 জনীয়া হালবাৰী জিলা সমিতি গঠন কৰা হ'ল। ইয়াত সভাপতি হিচাপে আমি নিৰ্বাচিত কৰা হৈছে ৰুহুল আমিন ডাঙৰীয়া কালপানী আঞ্চলিকৰ, আৰু তাৰ মাজত নিৰ্বাচিত কৰা হৈছে কুৰপান আলী গৱৰ্ধনাৰ, আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে ইছমাইল হুছেইন পশ্চিম হাউলি আৰু আজিমুল হক আনন্দবাজাৰ। গতিকে এই সমিতিখনৰ দ্বাৰাই আমি অনাগত দিনত BTC অঞ্চলৰ যি ধৰ্মীয় সংখ্যালঘুকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ যি অভাৱ অভিযোগ তথা উত্তৰণৰ নিমিত্তে আমাৰ যি বিপ্লৱ সংগ্ৰামী যি যাত্ৰা, এই যাত্ৰাত হালবাৰী জিলা সমিতিখন অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ সহযোগিতা নিশ্চিতভাৱেই বলিষ্ঠভাৱে থাকিব বুলি ভাবিয়েই আজিৰ সভাখন। আপোনালোকে সকলোৱে জ্ঞাত যে টাইছন হুছেইন নেতৃত্বাধীন এখন কেন্দ্ৰীয় ABMSU নামেৰে এখন সমিতি চলি আছে, যিখন সমিতিৰ পৰা আমি গৰিষ্ঠ সংখ্যক কেন্দ্ৰীয় কৰ্মকৰ্তাই যোৱা কিছুদিন পূৰ্বে আমি তেখেতৰ পৰা ফালৰি কাটি আহি পেলাই তেওঁৰ কৰ্মকাণ্ড আৰু কাম কাজৰ ওপৰত অতিষ্ঠ হৈ পেলাই তেওঁৰ যি একনায়ত্ববাদ বা তেখেতৰ যি স্বৈৰাচাৰী মানে ব্যৱস্থাপনা, এই ব্যৱস্থাপনাৰ বিৰুদ্ধাচৰণ কৰি পেলাই আমি বিকল্প চিন্তাৰে আমি ABMSUখনক নতুন ৰূপত সজাই পেলাই আমি BTC অঞ্চলত এক শৈক্ষিক বাতাবৰণ, সামাজিক এক বাতাবৰণ তথা সংখ্যালঘু ৰাইজৰ যি সমস্যা, এই সমস্যাবিলাকক নিৰ্মুখ বিশ্লেষণ কৰি পেলাই ইয়াৰ সমাধানৰ বাবে আমি আমাৰ অনাগত দিনত কাম কৰি যোৱাৰ পৰিকল্পনাৰে আমাৰ এই সমিতিখন গঠন কৰি পেলাই আজি দিনক দিনে ইতিমধ্যে প্ৰায়বোৰ জিলা সমিতি গঠন কৰা কাম শেষ হোৱাৰ পথত। গতিকে অনাগত দিনত আমাৰ আলী আজম নেতৃত্বাধীন যি ABMSU সমিতিখন চলি আছে, এই সমিতিখনে ৰাইজৰ হকে মাত মাতিব আৰু BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি আলী আজম শেখ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক দুগৰাকী আমিৰ হুছেইন মণ্ডল, আনোৱাৰ হুছেইন ডাঙৰীয়া, মুখ্য সাংগঠনিক সম্পাদক আব্দুল খালেক ডাঙৰীয়া, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সম্পাদক আদিকে কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত আজি হালবাৰীত এইখন সভা অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ 6খন জিলাত জিলা সমিতি গঠন হ'ল, বাকী আৰু পৰ্যায়ক্ৰমে আমাৰ বাকী জিলাবোৰ গঠন কৰাৰ প্ৰক্ৰিয়া চলি আছে। অনতি কলমে কম সময়ৰ ভিতৰত বাকী জিলা সমিতি হ'ব পূৰ্ণাংগ হ'ব।